হেল্ল' এভৰিৱান, আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই গোটেই দিনটোৰ ভিডিঅ'টো গধূলি দিবলৈ চেষ্টা কৰোঁ, নহ'লে বা পিছদিনাখন দিওঁ। প্ৰথমতে গৰম পানী এগিলাচ খাই লৈছোঁ। এয়া দেখিছে নহয়, মানুহজনে ভিডিঅ'টো আগপিছ কৰি আছে সন্মুখত। তাৰপিছতে এয়া মানুহজনক পঠিয়ালোঁ চাহ তাহ খুৱাই। তেওঁ আজি কাম আছে, লক্ষী পূজা যিহেতু বন্ধ হ'ব লাগিছিলে, কিন্তু তেওঁলোকৰ বন্ধ নাই। আৰু সেয়াই আৰু বহুত দিন বন্ধ পালে যে, পূজা বন্ধ, সেইটো কাৰণে আজি আৰু বন্ধ নহ'লে। তাৰপিছতে এয়া ঘৰৰ কামখিনি কৰিছোঁ তেওঁক পঠিয়াই। প্ৰথমতে মেচিনতে দি লৈছোঁ দেই। মানে কালিৰে যিখিনি আছিলে কাপোৰ, সেইখিনি অলৰেডি মেলি থৈ আহিলোঁ। তাৰপিছত আকৌ যিহেতু কাপোৰ আছেই, সেইটো কাৰণে দিবলৈ ল'লোঁ। এয়া আনিলে পাপাই আটা। আজি যি লক্ষী পূজা বুলিতো সকলোৱে চাগে ৰুটি খাব, সেয়াই আৰু। মই আজি ভাত নাই খোৱা বাৰু, নিজে নাখালেও কিন্তু পাপাহঁতকতো বনাই দিবই লাগিব। আৰু প্ৰথমতে চাহ একাপ খাই লৈছোঁ ৰিং পাপৰ বনাই। এইফালে আকৌ দিছিলোঁ যে কাপোৰখিনি, সেইখিনি হৈ গ'ল অলৰেডি। সেইখিনি আকৌ গৈছোঁ মেলিবৰ কাৰণে, আৰু এইখিনি লৈ আহিছোঁ। সেয়াই আৰু দিনটোৰ কাম সেইখিনিয়ে আৰু। কাপোৰ সুমোৱা, কাপোৰ ধোৱা, সেয়াই হৈছে কাম। মানে ঘৰত থাকিলে, বেলেগত বাৰু একো নাই। টাউনলৈ গ'লে আকৌ নিজৰ কাম কৰিলে সেইবিলাক কাম কৰা নহয় বাৰু। তাৰপিছতে পাপাই এয়া নাৰিকল কাটি দিছে, যিহেতু গধূলি হ'বৰে হ'ল, সেইটো কাৰণে গধূলিৰ প্ৰিপেৰেশ্যন কৰি আছোঁ। নাৰিকল কাটি দিলে, এয়া কলপাতো ধুই ল'লোঁ, চানা নাৰিকল এনেকেই দিম আৰু ধুই মেলি ল'লোঁ। তাৰপিছতে আহিলে এতিয়া কাপোৰ সময়। এয়া গডৰেজ খুলি বহি লৈছোঁ দেই। মোৰ এনেকুৱা হয়, আপোনালোকৰ হয় নাই বাৰু? মানে গডৰেজটো খুলি পূৰা চাই থাকোঁ কোনযোৰ পিন্ধিম মানে। তাৰপিছতে আকৌ এনেদৰেই আৰু এইফালে গা চা ধুই আহিলোঁ কাপোৰ উলিয়াই মেলি, আৰু এইফালে পিন্ধি মেলি আজৰি হৈ জানিছে আৰু ধুনীয়াকৈ ওলাই মেলি লৈছোঁ। কাৰণ লক্ষী পূজা যদিও ঘৰত থাকিম, ওচৰৰ বৌহঁতৰ ঘৰলৈ মাতিছে। আৰু এইফালে মায়ে চব কৰি মেলি আজৰি কৰিলে। মই অকল আহি চাকি জ্বলাইছোঁ। চাকি জ্বলাই মেলি দিমগৈ আৰু এতিয়া। আমাৰ ইয়াত এনেকেই নিয়মটো কৰিলোঁ। আপোনালোকৰ ফালে কেনেদৰে নিয়ম কৰিলে আমাক জনাব দেই। আমাৰ ফালে বাৰু এনেকেই কৰে। মই আজি এনেকৈ চাকি, আৰু এইফালে মই ধূনা দিবলৈ লৈছোঁ দেই। এতিয়া এই যে ধূনাৰ গোন্ধটো ইমান ভাল লাগে। তাৰপিছতে এয়া মা আৰু মই ৰুটি বনাবলৈ আহিছোঁ। ৰুটি বনাই